ঢালি দিলো গোটেইখিনি। হেল্ল' নমস্কাৰ, আশা কৰিছোঁ আপোনালোক সকলো ভালেই আছে। আজি বনাব লৈছোঁ ৰেচিপি বহুত দিনৰ মূৰত, আৰু মেখেলা চাদৰ পিন্ধিছোঁ কাৰণ বহুতৰ ৰিকুৱেষ্টো আছিলে যে মেখেলা চাদৰ পিন্ধি পাবা। তো আজি মই মেখেলা চাদৰ পিন্ধি আহিছোঁ, এটা ধুনীয়া ৰেচিপি লৈ আহিছোঁ, একদম আনকমন ৰেচিপি। আজি বনাম নাৰিকলৰ গাখীৰৰ লগত মাছৰ এটা ধুনীয়া ৰেচিপি, গতিকে ধুনীয়াকৈ শেষলৈকে চাই থাকিব, বহুত বেছি চাই ভাল পাব। আৰু ইউনিক কৰিবলৈ চেষ্টা কৰিছোঁ আৰু খাই বিৰাট বেছি ভাল লাগে, সেইকাৰণে তাৰমানে এই ৰেচিপিটোকে লৈ আহিছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভাল পাব। তো এতিয়া ধুনীয়াকৈ যোগাৰবিলাক কৰি লওঁ, তাৰপিছত বাৰু লগ পাই থাকিম, ধুনীয়াকৈ চাই থাকিব। এতিয়া এয়া মাছখিনি এনেকৈ ৰ'দত ধুই পিনে মেলি দিয়া হৈছিলে অকণমান শুকাবৰ কাৰণে। তো এতিয়া মাছখিনিও লৈ যাওঁ ইয়াৰ পৰা, আৰু এতিয়া বনাওঁগৈ। আৰু সেয়া মাছখিনি লৈ ল'লোঁ, তেল বহাই দিলোঁ। তেলখিনি গৰম হোৱাৰ পিছত এই 5 পিচ মাছ দি দিম। মাছ মানে এই ৰেচিপিটোত নাভাজিলেও হয়, নভজাকৈও দিলে হয়। মায়ে বনালে নভজাকৈ দিয়ে, মই মানে ভাজি পিনে বনাম। তো আজি কি লাগিব ৰেচিপি তেতিয়া দেখাই দিম, তাৰ আগত এতিয়া মই মাছখিনি ভাজি লওঁ। এইফালে তেল গৰম হ'লেই যে মাছখিনি ভজা হৈ গ'ল। বেছি মচমচীয়া কৰিব নালাগে, কাৰণ নভজাতকৈও বনাব পাৰি ন, সেইকাৰণে তাৰমানে মই বেছিকৈ মচমচীয়া কৰা নাই। আৰু যি মাছ দিলেও দিব পাৰি, অকণমান সৰু সৰু হ'লেও দিব পাৰি। মাছ ভাজিলে আকৌ বিৰাট বেছি তেল চিটিকে নহয়, সেইটো আকৌ বিৰাট ভয়। আৰু এতিয়া ৰেচিপিটোৰ কাৰণে মই লৈছোঁ এয়া নাৰিকল, সৰু সৰুকৈ কাটি দিছোঁ, আৰু ৰুকি দিলেও হয়। মই সৰু সৰুকৈ কাটি ধুনীয়াকৈ এতিয়া মিক্সাৰটোত ভৰাই লৈছোঁ। পানী দি দিছোঁ, মানে এতিয়া খুন্দিমেই যে হৈ গ'ল। হৈ গৈছে। নাৰিকলখিনি যে পিচিছিলোঁ তাতে অকণমান পানী দিছোঁ, দি পিনে এতিয়া মই গোটেইখিনি এতিয়া চেকি ল'ম। ভাবিছোঁ চাগে কিনো নাৰিকলৰ গাখীৰ, এইটোৱেই। কিছুমানে বুজিও নাপাবও পাৰে ন, গতিকে কৈ দিছোঁ যে এইটোকে মই নাৰিকলৰ গাখীৰ বুলি কৈছোঁ। আৰু এতিয়া ধুনীয়াকৈ চেকি ল'ম, একদম গাখীৰৰ নিচিনাই হৈ যায়। সেয়া একদম গাখীৰ নিচিনা লগা নাই নে, সেইকাৰণে মানে মই গাখীৰে বুলি কৈছোঁ। আৰু এতিয়া হ'বই, ধুনীয়াকৈ চেকি ল'লোঁ। আৰু এতিয়া গোটেই ৰেচিপিটোত কি লাগিব সেইখিনি দেখুৱাই দিওঁ। এয়া পিঁয়াজ পিচি লৈছোঁ, আদাও পিচি লৈছোঁ, এইফালে এইখিনি লৈছোঁ মই ৰেড চিলি, জলকীয়া গুড়ি, শুকান জলকীয়া, কেঁচা জলকীয়া, হালধি, আৰু এয়া হ'ল নৰসিংহ পাত। আৰু এইফালে মই লৈছোঁ আলু অকণমান কুটি পিনে লৈছোঁ। আৰু এইখিনি হ'ল নাৰিকলৰ ওলাই লোৱা ৰসখিনি, গাখীৰখিনি। আলুখিনিত মই দি দিছোঁ এয়া পিঁয়াজ, যিখিনি এনেকৈ খুন্দিছিলোঁ, পিঁয়াজৰ পেষ্টখিনি দি দিলোঁ। আৰু তাৰপিছত ইয়াতে দি দিছোঁ এয়া আদা খুন্দা, আৰু দি দিছোঁ ইয়াতে জলকীয়া, এয়া কেঁচা জলকীয়া একদম টিকলা টিকলা, গোটেইকেইটা দি দিছোঁ। লগতে শুকান জলকীয়াও দি দিছোঁ, হালধি দি দিছোঁ, জলকীয়া গুড়ি, জলকীয়া গুড়ি ইমানমান লৈ লৈছোঁ, গোটেইখিনি দিলোঁ। আৰু এতিয়া ইয়াতে দিম নিমখ, ইমানমান দি দিছোঁ সোৱাদ অনুসৰি। এতিয়া গোটেইখিনি সানি ল'ম, আৰু তাৰপিছত এইয়া নাৰিকলৰ এই ওলাই লোৱা ৰসখিনি দি দিম। ইয়াতে ঢালি দিলোঁ গোটেইখিনি। এতিয়া ভালকৈ এতিয়া গোটেইখিনি সানি ল'ম। গোটেইখিনি মই এয়া ধুনীয়াকৈ খাটি ল'লোঁ, আৰু এতিয়া বহাম। প্ৰথমতে উতলাই লওঁ। গোটেইবোৰ নাৰিকলৰ গাখীৰৰ লগত গোটেইখিনি যে সানি লৈছিলোঁ, গোটেইখিনি বহাই দিলোঁ, ভালকৈ উতলিব দিছোঁ। তাৰপিছতে মাছ দিম, আৰু মানে ঢেৰ কিবা কিবি কৰিব লগা আছে, কিন্তু এতিয়া কৈ নিদিওঁ, ধুনীয়াকৈ ভিডিঅ'টো চাই থাকক। তো সেয়া উতলিছে, তো এতিয়া মাছ দি দিওঁ। ৰ'ব, দিছেনে? উতলিছে। আৰু আলুখিনি বাৰু সিজিছেনে চাওঁ ৰ'ব দেই। সিজিছে।
মাছ দিব পৰা হ'লে মানে এয়া মাছ দি দিম মাছ কেপিছ ধুনীয়াকৈ ইয়াতে কিন্তু মাছ ভাজোতে নিমখ দিয়া নাছিলোঁ আকৌ কৈ দিছোঁ যে মাছ নভজাকৈ দিব পাৰি মই ভাজি লৈছোঁ সৰু মাছ দিব ইচ্ছা কৰিলেও সৰু মাছ দিব পাৰি মাছখিনি ধুনীয়াকৈ উতল খাবলৈ দিলোঁ উতল খোৱাৰ পিছতে এয়া মই ৰাখি থৈ দিছোঁ বেলেগ এটা চৰিয়াত এতিয়া আৰু অকণমান কাম আছে তাৰপিছতে আমাৰ ৰেচিপিটো হৈ যাব চাওকচোন কালাৰটো কি ধুনীয়া আহিছে নাৰিকলৰ গাখীৰৰ আমাৰ মাছৰ লগৰ ৰেচিপিটো আৰু এতিয়া তেতিয়া যে ভাজিছিলোঁ মাছ তাৰে এয়া তেল ৰৈ গৈছিল সেইখিনি এতিয়া ব্যৱহাৰ কৰিম মিঠাতেল এতিয়া মাছ ভজা ৰৈ যোৱা তেলখিনি দেই এতিয়া আকৌ বেলেগ বেলেগ অকণমান বস্তু লাগিব সেয়া হ'ল নৰসিংহ পাত আৰু পিঁয়াজ আৰু নহৰু নৰসিংহ পাত লৈছোঁ পিঁয়াজ নহৰু অলপ তেলখিনিও পকিলে বহাই দিওঁ এতিয়া পিঁয়াজ নহৰু জলকীয়া দিছিলোঁ যে আকৌ জলকীয়া দি নাথাকোঁ পিঁয়াজ বহাই দিছোঁ আৰু নহৰু বহাই দিছোঁ অকণমান নামটো কৰি দি দিছোঁ ইয়াতে হালধি আকৌ এবাৰ ভাজিছোঁ তাৰপিছত এতিয়া দিম নৰসিংহ পাতকেইখন এয়া নৰসিংহ পাতকেইখন দি দিছোঁ ধুনীয়াকৈ ভাজি লগালোঁ গতিকে এতিয়া চাব কি কৰোঁ এতিয়া সেই নাৰিকলৰ যে গাখীৰখিনি যে বনালোঁ সেইখিনি মই ওপৰতে দি দিম মানে তেল মাৰিছোঁ বুলি ক'ব পাৰি আৰু অকণমান জলকীয়া দিয়াৰ কাৰণে এয়া মোৰ নাকটো সেইবোৰ ৰৈছে অকণমান এয়া মই উতলিব দিছোঁ হৈয়ে গ'ল এতিয়া আমাৰ ৰেচিপিটো এতিয়া ধুনীয়াকৈ বাঢ়ি লৈছোঁ টেষ্টটো বাৰু কৈ আছোঁ কেনেকুৱা হয় আমাৰ আজি মাছৰ লগত আমাৰ নাৰিকলৰ গাখীৰৰ ৰেচিপিটো তেতিয়া মায়ে অকণমান সহায় কৰি দিছে আহি একদম বঢ়িয়া হৈছে সঁচাকৈ কৈছোঁ আপোনালোকে সঁচাকৈয়ে ঘৰত বনাই এবাৰ চেষ্টা কৰি চাব একদম সহজ হয় ৰেচিপিটো ইমান বেছি ভাল লাগিছে যদি আপোনালোকে এদিন বনাই আৰু এদিন বনাই খাব লাগিব এদিন নহয় সদায় বনাই খাব লাগিব ইমান বেছি ভাল লাগিছে তাতে আকৌ নৰসিংহ পাত দিছোঁ যে একদম বহুত বেছি টেষ্টি হৈছে আমাৰ মাতকৈ বেছি ভাল হৈছে খৰচকা বস্তুৰে হৈছে নাৰিকল যদি নাথাকে আনিব মাছটো থাকেই আমাৰতো আৰু ঘৰতেই আছে মাছ তো কিনি আনিব নাৰিকলৰ লগত ধুনীয়াকৈ খাব তো আজিলৈ আহিছোঁ কি ধুনীয়া হৈছে না ৰেচিপিটো মই বহুত ধুনীয়া মায়ে বনালে মানে কেঁচা মাছটো দি দিয়ে মানে ডাইৰেক্ট দিয়ে নাভাজাকৈ দিয়ে মই ভাজি পিনে দিছোঁ মোৰ তোমাতকৈ বেছি ভাল হৈছে নহয় দিয়া মোৰ বেছি তুমি খাই চালেহে গম পাবা সঁচাকৈ বেছি ভাল হৈছে বেছিকৈ আজিলৈ আহিছোঁ বাই বাই টাটা দিয়া মাম বাই বাই